এভৰিৱান জব এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল এছপাৰেণ্ট হয় ADRE 3.0 লগতে DSS DME কাৰণে টেট ৰিক্ৰুইটমেণ্ট লগতে এপেক্স বেংকৰ এই চাৰিটা নিযুক্তি যিহেতু আমাৰ অসমত এইবাৰ আকৌ পুনৰ আৰম্ভ ষ্টাৰ্ট হ'ব, কাৰণ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ ইলেকশ্যনৰ যিটো ৰিজাল্ট হয় ইয়াৰ পৰা গম পোৱা গৈছে যে তেওঁ জিকিব। আৰু ইয়াৰ পৰা আমি এছপাৰেণ্ট হিচাপে কিছুমান অনুৰোধ কৰিম যাতে এইবাৰ আমাৰ যিবিলাক ৰিক্ৰুইটমেণ্ট হয় ইয়াৰ বাবে কিছুমান আগবঢ়াব লাগে কিছুমান পদক্ষেপ, কাৰণ আমাৰ এই ৰিক্ৰুইটমেণ্টবিলাকত কেলেণ্ডাৰ এইবাৰ প্ৰকাশ কৰাটো বহুত বেছি গুৰুত্বপূৰ্ণ হয়, কাৰণ কেলেণ্ডাৰ যেতিয়া প্ৰকাশ কৰিব এজন এছপাৰেণ্টৰ বহুত বেছি সুবিধা হ'ব। আৰু ইয়াৰ পৰা এটা কথাও জানিব পাৰি যে যিখিনি ADRE বা টেট ৰিক্ৰুইটমেণ্ট DSS DME যিবিলাক ৰিক্ৰুইটমেণ্ট হ'ব ইয়াতে কিন্তু কেলেণ্ডাৰ প্ৰকাশ কৰক, কাৰণ বহুতখিনি কেণ্ডিডেটে বহুত বেছি প্ৰিপাৰেশ্যন কৰা টাইম নাথাকে। এই পৰিপ্ৰেক্ষিততে তেওঁলোকে যাতে ইয়াৰ বাবে এটা ভাল পদক্ষেপ লয়। আৰু লগতে যিটো ফেচ অথেণ্টিকেশ্যন হয় ফেচ অথেণ্টিকেশ্যনৰ কাৰণেও এক্সাম হলত ভাল এটা প্ৰচেছ কৰিব লাগে। ফেচ অথেণ্টিকেশ্যন কৰিলেহে এক্সাম প্ৰচেছবিলাক আৰু বেছি ভাল হয়, কাৰণ আধাৰ কাৰ্ডখনে সম্পূৰ্ণৰূপে একেবাৰে মানুহজনক ডিটেক্ট কৰিব নোৱাৰে, কাৰণ আধাৰ কাৰ্ডৰ ফটোটো প্ৰায় মানুহৰ চিমিলাৰ নহয়। সেইকাৰণে ফেচ অথেণ্টিকেশ্যনৰ কাৰণে এটা প্ৰচেছ কৰিব লাগে। প্লাছ যিটো কেলেণ্ডাৰ হয় এক্সাম কেলেণ্ডাৰ এটা প্ৰকাশ কৰিব লাগে ভালকৈ, যাতে ৰিক্ৰুইটমেণ্টবিলাক বহুত বেছি টাইম পিৰিয়ড যাতে নহয়। আৰু এতিয়া আমিতো বহুত বেছি আগ্ৰহী হ'লোঁ সকলোৱে, কাৰণ ADRE 3.0 আৰু DSS DME লগতে টেট ৰিক্ৰুইটমেণ্ট এই সকলোবিলাক নিযুক্তিত এইবাৰ বহুত সোনকালে হোৱা বহুত বেছি সুবিধা হ'ব। কাৰণ ইয়াতে এটা কথা গম পাব পাৰি যে তেওঁ ইলেকশ্যন নিজিকাৰ আগতে কৈ ৰাখিছিল এইখিনি ৰিক্ৰুইটমেণ্ট খুব সোনকালে হ'ব বুলি। আৰু এতিয়া যিহেতু তেওঁ জিকাৰ লগে লগে আৰু এটা উৎসাহ বাঢ়িব, কাৰণ এইখিনি কাম আৰু সোনকালে আগবঢ়াই নিব। যিসকল এছপাৰেণ্ট হয় তেওঁলোকক এইটোকে জনাওঁ যে আপুনি যদি প্ৰিপাৰেশ্যন কৰি আছে এতিয়া একদম ভালকৈ কৰক, কাৰণ আৰু 3 মাহ বা 2 মাহৰ ভিতৰত কিন্তু এক্সামৰ বিষয় লৈ বহুতখিনি আলোচনা হ'ব মই ভাবোঁ। কাৰণ এতিয়া যিখিনি তেওঁ কৈছিল আগত সেইখিনি কাম নিশ্চিতৰূপে কৰিব, আৰু যিটো কৰিম বুলি ভাবে সেইটো কৰে, নিশ্চিতৰূপে দেখি আহিছোঁ সকলোৱে। আৰু ইয়াৰ বাবে নটিফিকেশ্যনো খুব সোনকালে ৰিলিজ কৰিব, কাৰণ তেওঁ যিহেতু ইলেকশ্যনৰ কাৰণে বহুতখিনি বিজি থকাৰ কাৰণে হয়তো এইখিনি বিষয় লৈ নটিফিকেশ্যন দিয়া নাছিল। এতিয়া কিন্তু বহুত বেছি চান্স হ'ল যে ADRE 3.0 নটিফিকেশ্যন খুব সোনকালে আহিব। যদি আপুনি এজন ষ্টুডেণ্ট হয় ইয়াৰ বিষয়লৈ কি ক'ব বিচাৰে আৰু কি পদক্ষেপ আহিব লাগে? অৰ্থাৎ মই যিটো ক'লোঁ ফেচ অথেণ্টিকেশ্যন আধাৰ কাৰ্ডখনৰ ইমান এটা গুৰুত্ব নহয়, হয় আপোনাৰ এড্ৰেছ বা ফটো থাকে কিন্তু এইটো ইমান এটা ডিটেক্ট কৰিব নোৱাৰি, কাৰণ বেলেগ এজন ষ্টুডেণ্টৰ ঠাইত বেলেগ এজন ষ্টুডেণ্টেও এক্সাম দি দিয়া হ'ব পাৰে, হয়তো হৈছেও চাগে আগতে। কাৰণ আপুনিও দেখিছিলে নিউজত যে এজন টেট পৰীক্ষা এটা হৈছিল, তাতে এটা নিউজ আহিছিলে হাজবেণ্ড ৱাইফ, অৰ্থাৎ ৱাইফৰ এক্সামটো হাজবেণ্ডে ওচৰতে ছিটটো পৰিছিল আৰু তেওঁ বহুতখিনি সহায় কৰিছিল, এনেধৰণে তেতিয়া কিন্তু ধৰা পৰিছিল। এনেকৈ বা কিমান চকুৰ আগতেই আমি নেদেখাকৈ কিমান বা এনেকৈ পাছ কৰি গৈছে সেইটো কেতিয়াও ভাবিব নোৱাৰাকৈ। সেইবাবে ফেচ অথেণ্টিকেশ্যন প্লাছ আমি যিহেতু যেতিয়া এক্সাম দিওঁ তেতিয়া আমাৰ ছিগনেচাৰটো লয় সকলোৰে, ছিগনেচাৰৰ পৰা ইমান ডিটেক্ট কৰিব নোৱাৰি। আজিকালি ছিগনেচাৰ বেলেগৰ ছিগনেচাৰটো অলপ বেছি শিকি দিলে ছেম চিমিলাৰ ছিগনেচাৰ এটা লিখিব পাৰি, যিহেতু এক্সাম হলৰ যিটো আমাৰ ছিট হয় তাতে এইখিনি কৰিব পাৰি। সেইবাবে ভাবোঁ যে ফেচ অথেণ্টিকেশ্যন যাতে স্কেনিংটো বহুত ভালকৈ হয়, প্লাছ কেলেণ্ডাৰখন যাতে আহে এইবাৰ, এইটো এটা অনুৰোধ এছপাৰেণ্ট হিচাপে সকলোৰে। এইখিনি যাতে কৰি দিলে এজন ষ্টুডেণ্টে বছৰ ধৰি প্ৰিপাৰেশ্যন কৰিব নালাগে। কিন্তু নটিফিকেশ্যনটো এতিয়া আহিব খুব সোনকালে, যাতে এক্সামটোৰ ক্ষেত্ৰত দেৰি নহয় তাৰ বাবে নটিফিকেশ্যনত যাতে সকলোখিনি আমি যিটো অনুৰোধ কৰোঁ সেই বিষয়লৈ যাতে এইখিনি কৰে। আপোনালোকেও ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এইখিনি কাম তেওঁ কৰক যাতে, আৰু যদি চৰকাৰৰ কোনোবাই যদি এই ভিডিঅ'টো চায় তেতিয়া এইখিনি কথা নিশ্চিতৰূপে আগবঢ়াই নিব বুলি মই আশা কৰোঁ। আৰু ইমানে আছিল ইনফৰমেশ্যন, আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক, কাৰণ ADRE DSS DME টেট ৰিক্ৰুইটমেণ্ট এপেক্স বেংক হ'ব। এতিয়া আপোনালোকক ক'লোৱে জুন মাহত এপেক্স বেংক হ'ব বুলি, প্লাছ জুন মাহৰ পিছতে জুলাইতো হ'ব পাৰে, কিন্তু জুন মাহটো আমি ধৰিছোঁ আমাৰ প্ৰিপাৰেশ্যনটো মই কি কৰোঁ সতৰ্ক হ'বৰ কাৰণে জুন মাহত বুলি কওঁ, কাৰণ জুন মাহৰ মই বহুতখিনি ৰিক্ৰুইটমেণ্ট আগতে যিমান এপেক্স বেংকৰ আহিছিলে সেইখিনিও যিহেতু দেখুৱাইছিলোঁ আপোনালোকক, সেইহেতু আমি জুন মাহটো টাৰ্গেট লৈছোঁ। ঠিক আছে, জুন মাহত হ'লেতো তেতিয়া আপোনাৰ কিমান ৱেষ্ট হৈ যাব, সেইকাৰণে জুন মাহটোত হ'ব বুলি ভাবি পিনে প্ৰিপাৰেশ্যনটো খুব সোনকালে ভালকৈ কৰক। আৰু ADRE আহি আছে, DSS DME টেট ৰিক্ৰুইটমেণ্ট, আৰু ইমানখিনি আছিল ইনফৰমেশ্যন মই জনালোঁ আপোনালোকক। আৰু আপোনালোকে কিবা ক'ব বিচাৰিলে জনাব, যদি এইখিনি কথাই ভাবে নিশ্চয় নজনালেও হ'ব। আৰু ইমানে আছিল ইনফৰমেশ্যন, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।